जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमस्तुते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰগুলো সকলকে স্বাগতম জনাইছো। আজি মই কৰ্কট ৰাশিৰ বিষয়ে গোটেই অক্টোবৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু আলোচনা কৰিম। অক্টোবৰৰ আপোনাৰ ৰাশিফলটো মই দি দিম প্ৰত্যেক মাহৰ দৰে। এইবাৰো বৰ্তমান যেহেতু শাৰদীয় দুৰ্গোৎসৱ আৰু বহুখিনি উৎসৱ আছে, শৰৎকাল, গোটেই অক্টোবৰ মাহটোৱে পূজাৰ বতৰ আৰু সকলোকে দুৰ্গা পূজাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আমি যদি চাওঁ যিসকলৰ দশা বা জন্মচক্ৰত অতি শুভ তেওঁলোকে কিন্তু শুভ ফলে লাভ কৰি থাকে। কেতিয়াবা জন্মচক্ৰত কৃপা পৰি থাকে, কেতিয়াবা দশাটো বেয়া চলি থাকে, তেতিয়াও কেতিয়াবা আমি অশুভ ফল লাভ কৰি থাকোঁ। সেইকাৰণে আমি মাহে মাহে ৰাশিফলটো চাব লাগে। আমি যদি চাওঁ আপোনাৰ যিহেতু ৰাশিত একো গ্ৰহ নাই, ৰাশিৰ অধিপতি বহি আছে দ্বিতীয়ত চন্দ্ৰ, তৃতীয়ত বহি আছে ৰবি বুধ কেতু, চতুৰ্থত বহি আছে শুক্ৰ, অষ্টমত বহি আছে শনি, নৱমত বহি আছে ৰাহু, একাদশত বহি আছে বৃহস্পতি, দ্বাদশত বহি আছে মংগল। গতিকে আমি যদি চাওঁ আপোনাৰ ৰাশিৰ অধিপতি যিহেতু ধনস্থানত আছে, চন্দ্ৰ যিহেতু বহু সময় নাথাকে, 54 ঘণ্টা থাকে এটা ৰাশিত, গতিকে আপোনাৰ অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা 3 দিনমান আপোনাৰ অতি শুভ বুলি ক'ব পাৰি। টকা পইচা আহিব অক্টোবৰ 1 তাৰিখৰ পৰা 3, 4, 5 তাৰিখ মানলৈকে বহুখিনি শুভ। যদি আমি চাওঁ ধনস্থান যিহেতু অধিপতি হৈছে ৰবি আৰু ধনস্থানতে বহি আছে চন্দ্ৰ, টকা পইচাৰ ক্ষেত্ৰত গোটেই মাহটো শুভ বুলি ক'ব পাৰি। ধন টকা পইচাৰ ক্ষেত্ৰত যিহেতু আপোনাৰ বৰ্তমান শুভ ফলে লাভ কৰি আছে আৰু গাড়ী ঘোঁৰা এনেকুৱা যান বাহন যোগো চলি আছে আপোনাৰ, যিহেতু ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে অতি শুভ বুলি ক'ব পাৰি। আপোনালোকৰ আগষ্ট মাহত কিছু অশুভ গৈছে, ছেপ্টেম্বৰৰ প্ৰথমখিনিও আপোনালোকৰ কিছু অশুভ গৈছিলে, যিহেতু অষ্টমত শনি আছিলে আৰু দ্বিতীয় স্থানত ৰবি আছিলে। কিন্তু বৰ্তমান আপোনালোকৰ শুভ বুলি ক'ব পাৰি। তৃতীয়ত যিহেতু ৰবি বুধ কেতু আছে, তৃতীয় হৈছে পৰাক্ৰম আপোনালোকৰ আৰু প্লেনিং। আপোনালোকে যদি কিবা বনাব, কিবা দোকান দিব ইচ্ছা কৰে, তেনেকুৱাকৈ প্লেনিং কৰিলে আপোনালোকৰ শুভ ফল লাভ কৰিব। আৰু বুধাদিত্য যোগ আছে, বুধাদিত্য যোগৰ কাৰণে অতি শুভ। লগত কেতু আছে, কেতু থাকিলেও ৰবিৰ লগত কেতু থাকিলে কিছু শুভ বুলি ক'ব পাৰি। বুধ আৰু ৰবি থাকিলে বুধাদিত্য যোগ থাকিলেও অতি শুভ। যিহেতু আপোনালোকৰ তৃতীয়ত আছে, তৃতীয়ত থাকিলে কিন্তু শুভ ফলে লাভ কৰে। যদি আমি চাওঁ শুক্ৰ আছে আপোনাৰ চতুৰ্থত আৰু শুক্ৰ হৈছে একাদশ, ইনকাম, প্ৰাপ্তি, পোৱা, গতিকে আয়। অধিপতি হিচাপে স্বগৃহী, নিজৰ ঘৰত আছে, নিজৰ ঘৰত থাকিলে 80% ফল প্ৰদান কৰে। গতিকে শুক্ৰ আপোনালোকক 80% ফল প্ৰদান কৰিব। বন্ধু স্থানত থকাৰ কাৰণে বা মাতৃ স্থানত থকাৰ কাৰণে মাতৃৰ শুভ, অতি শুভ। আপোনালোকৰ আই মাতৃৰ শুভ বুলি ক'ব পাৰি, যিহেতু শুক্ৰ নিজৰ ঘৰত আছে আৰু যিহেতু বন্ধু স্থানত থাকিল। যদি আপোনালোকে কিবা কাম কৰিব ইচ্ছা কৰে, বন্ধুৰ পৰা সহায় লাভ কৰিব, যিকোনো ক্ষেত্ৰত, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক বা উন্নতিৰ ক্ষেত্ৰতে হওক। আৰু আপোনাৰ যিহেতু যান বাহন যোগ চলিয়ে আছে, আপোনালোকৰ যিহেতু ছেপ্টেম্বৰৰ 17 তাৰিখৰ পৰা অক্টোবৰৰ 12 তাৰিখলৈকে আপোনালোকৰ যান বাহন যোগ চলি আছে, গতিকে অক্টোবৰৰ 12 তাৰিখলৈকে আপোনালোকৰ অতি শুভ। পূজাৰ মাজতে আপোনালোকে পাৰিলে পূজাৰ মাজত নৱৰাত্ৰি পালন কৰিব পাৰে। নৱৰাত্ৰি যিসকলে পালন কৰে তেওঁলোকক মই আৰু নকওঁ, যিসকলে পালন নকৰে 4 চৰণত নিয়ম অলপ কৰিব পাৰে। 1 চৰণ হৈছে আপোনালোকে ৰাতিপুৱা সোনকালে উঠিব লাগে। 2 নম্বৰতে আপোনালোকে সোনকালে উঠি গা ধুব লাগে। 3 নম্বৰত আপোনালোকে অক্টোবৰ 3 তাৰিখ বা 2 তাৰিখে গোম ধান নাইবা জব ধান আনি অকণমান ৰুব লাগে। টাবত গোসাঁই কাষত হ'লে ভাল। ৰুইত হ'লে আপোনালোকে অষ্টমী, নৱমী, দশমীৰ দিনা চাব যে তাত গজি দীঘল হৈ আছে। সেই গজালিবোৰ আপোনালোকে উঠাই নিজৰ ঘৰৰ আলমাৰি, গডৰেজ, বাকচ, যিকোনো ভাল ঠাইত থৈ দিব ধুনীয়াকৈ বগা কাপোৰেৰে মেৰিয়াই। গোটেই বছৰটোৰ কাৰণে টকা পইচা আপোনালোকৰ সন্দেহ কম নহয়। 1 টকা হ'লেও থাকিব, মাইনাছ নালাগে, বিয়োগ নহয়, ধাৰ নালাগে। ঠিক তেনেকুৱা কৰিলে অতি শুভ। আপোনালোক কৰি চাব পাৰে। নৱৰাত্ৰি পালন নকৰিলেও এইখিনি কৰি চাব পাৰে, গোটেই সহজ হয়। গতিকে আমি যদি চাওঁ শুক্ৰৰ কাৰণে অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ উচ্চ শিক্ষাৰ কাৰণেও শুভ বুলি ক'ব পাৰি। উচ্চ শিক্ষাৰ অধিপতি মংগল,
যিসকলে কমাৰ্চ পঢ়ি আছে, যিসকলে ঘৰৰ বাহিৰত দূৰত পঢ়ি থাকে, ইঞ্জিনিয়াৰ, ডক্টৰ এনেকুৱা, এতিয়া কিন্তু ভাল ফলে লাভ কৰিব। যদি আমি চাওঁ বিবাহস্থানৰ অধিপতি হৈছে শনি। শনি যিটো অষ্টমত থাকিল, গতিকে বিবাহৰ ক্ষেত্ৰত কিছু বাধা বিঘিনি থাকিব পাৰে। আপোনালোকে শনিৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু বিবাহত আগবাঢ়িব পাৰিব। যিটো অষ্টম স্থানটো বহুত শুভ নহয়, গতিকে অষ্টম হৈছে মৃত্যুস্থান বা আয়ুস স্থান। যিটো শনি নিজৰ ঘৰত আছে, তথাপিও অকণমান হ'লেও বেয়া কৰিব পাৰে, গতিকে শনিৰ প্ৰতিকাৰ কৰিব। শনিৰ প্ৰতিকাৰ কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব। গোটেই সহজ। শনিবাৰে তুলসীৰ তলত চাকি দিব। আপোনালোকে পাৰিলে দিনটো নিৰামিষ খাব। পাৰিলে যিসকলে বাহিৰত থাকে তেওঁলোকে পাৰিলে নিৰামিষ খাব। ঘৰত থকাবিলাক লঘন দিব পাৰে ইচ্ছা কৰিলে। যদি কিছু অশুভ হৈ আছে, সৰু সুৰা বেমাৰ আজাৰ হৈ আছে, তেতিয়া কিন্তু শনিৰ প্ৰতিকাৰটো অতি প্ৰয়োজন। শনিৰ প্ৰতিকাৰ কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব। গতিকে অষ্টমৰ সপ্তমটো মই কৈ দিলোঁ। বিবাহৰ কাৰণে আপোনালোকে কিন্তু শনিৰ প্ৰতিকাৰ কৰিব লাগিব। কৰ্কট ৰাশি জাতক জাতিকাসকলে। আৰু যদি আমি আপোনালোকৰ ভাগ্যত বহি আছে ৰাহু, যিসকলে ৰাহু ভাগ্যত বহে তেওঁলোকৰ কিন্তু গাড়ী ঘোঁৰাৰ যুগ থাকে। আপোনালোকৰ গাড়ী ঘোঁৰাৰ যুগ চলি আছে। আৰু আপোনালোকৰ দূৰ ভ্ৰমণ যুগো আছে। ৰাহু থাকিলে ভ্ৰমণ যুগ থাকে ভাগ্যত। আৰু যদি আমি চোৱা যায়, তেতিয়া আপোনালোকৰ যিসকলে বাহিৰত চাকৰি কৰি আছে বা দূৰত থাকে, দূৰৰ পৰা ইনকাম যুগ, আপোনালোকে দূৰত থাকি ইনকাম কৰাৰ যুগ এটা চলি আছে ৰাহুৰ কাৰণে। গতিকে দূৰত থকাৰ কাৰণে আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব, কষ্ট কম হ'ব। কৰ্ম যদি চোৱা যায়, কৰ্মাধিপতি হৈছে মংগল, যিহেতু দ্বাদশত থাকিল। কৰ্মৰ কাৰণে কিছু টকা পইচা অলপ খৰচ হ'ব, গতিকে আপোনালোকে চাই চিতি খৰচ কৰিব। কৰ্মযোগ আছে। আপোনালোকে যে আৰ্মি, পুলিচ, মিলিটাৰী এনেকুৱা ডিফেন্সত কিন্তু কৰ্মযোগ চলি আছে। যদি চাওঁ ইনকাম, একাদশত যিহেতু বৃহস্পতি বহি আছে, যিসকলৰ একাদশত বৃহস্পতি থাকে তেওঁলোকৰ ধনে ধানে মান সন্মান টকা পইচা সকলো বৃদ্ধি হয়। গতিকে মান সন্মান লাভ কৰি থাকিব গোটেই বছৰটো। এপ্ৰিল মাহলৈকে, অকল এই মাহ বুলিয়ে নহয়, আপোনালোকে এপ্ৰিল মাহলৈকে একদম মান সন্মান সকলোতে লাভ কৰি থাকিব য'তে গ'লেও। গতিকে বৃহস্পতি যিহেতু গুৰু বৃহস্পতিয়ে আপোনালোকক অতি শুভ ফল প্ৰদান কৰিব। আৰু যদি আমি দ্বাদশত আছে মংগলৰ কাৰণেও কিছু অশুভ ফল লাভ কৰিব পাৰে। গতিকে মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিব। মই যিসকলৰ ৰাশিত প্ৰতিকাৰ কৰিব লাগে মই ধুনীয়াকৈ কৈ দিছোঁ। মংগলৰ কাৰণে আপোনালোকে অনন্তমূল ধাৰণ কৰিব পাৰে। গোটেই সহজ, আপোনালোকে পাই যাব। অনন্তমূল সৰু চাই ৰঙা তামৰ তাবিজ তাত ভৰাই পেলাই ধাৰণ কৰিব পাৰে, যেতিয়ালৈকে মংগল আপোনাৰ দ্বাদশত থাকে। আৰু যে আপোনালোকে যিসকলৰ বেমাৰ আজাৰ হৈ আছে, ভাল পোৱা নাই, তেওঁলোকে এটা কাম কৰিব। মই এটা সৰু চাই টিপছ দি আছোঁ। যিহেতু শৰৎকালৰ পূৰ্ণিমাত অতি শুভ বুলি কোৱা হৈছে। শৰৎকালৰ পূৰ্ণিমাত যদি আপোনালোকে ৰাতি পায়স নাইবা মিঠা বস্তু বনাই সেই পূৰ্ণিমাৰ যিটো পোহৰ পৰে, সেই পোহৰ পৰাকৈ যদি আপোনালোকে থৈ দিব পাৰে, আৰু পিছদিনা যদি সেই পোহৰ পৰা পায়সখিনি আপোনালোকে খাব পাৰে, ধুনীয়াকৈ হাতত লৈ যিকোনো বেমাৰৰ নাম লৈ সুস্থ হওক বুলি যদি খায়, অতি শুভ ফল লাভ কৰে। এইটো বহুত আগৰ দিনৰ পৰা চলি থাকে। শৰৎকালৰ পূৰ্ণিমা অতি শুভ। যিসকলৰ মন চঞ্চল, যিসকলৰ ল'ৰা ছোৱালী বহুত চঞ্চল, তেওঁলোকে শৰৎকালৰ পূৰ্ণিমা দৰ্শন কৰিব। পাৰিলে 15-20 মিনিট 1 ঘণ্টালৈকে যদি আপোনালোকে দৰ্শন কৰিব পাৰে, চাই থাকিব পাৰে, অতি শুভ ফল লাভ কৰিব। 100% শুভ ফল লাভ কৰিব। চঞ্চলতা কমি যাব। পঢ়া শুনাত যিসকল অকণমান দুৰ্বল, তেওঁলোকক কিন্তু সেইটো কৰিব পাৰে। মই যিটো ক'লোঁ পূৰ্ণিমাৰ দৰ্শন। আৰু যদি গাঁৱত ঘৰ, আপোনালোকে এটা কাম কৰিব, পুখুৰী যদি আছে, সেই পূৰ্ণিমাৰ যোনটো পুখুৰীত পৰিলে, পুখুৰীত ধুনীয়াকৈ চাই যদি দৰ্শন কৰিব পাৰে, তেতিয়া কিন্তু সুফল প্ৰাপ্ত হ'ব। আৰু এটা কাম কৰিব, যিহেতু শৰৎকালৰ গোটেই মাহটোৱে পূজা পাতলৰ দিন, আপোনালোকে যিহেতু কালী পূজা বা দেৱালীটো পালন কৰে, কালী পূজাত যায়, পাৰিলে কালী পূজাৰ আগদিনা যিহেতু ধনন্তৰীৰ জন্মদিন, কুবেৰৰ দিন, আৰু যদি চাওঁ লক্ষী আৰু লক্ষীৰ পূজাৰ দিন, গতিকে সেইদিনা লক্ষী আৰু অলক্ষী একেলগে আহে। যিসকলে ভাল কাম কৰে তেওঁলোকে লক্ষী প্ৰাপ্ত হয়। যিসকলে বেয়া কাম কৰে, আনক বেয়াকৈ ব্যৱহাৰ কৰে, ঠাট্টা বিদ্যুৎ কৰে, তেওঁলোকে কিন্তু অলক্ষী প্ৰাপ্ত হয়। গতিকে আপোনালোকে পাৰিলে ধুনীয়াকৈ লক্ষী পূজাৰ দিনা আপোনাৰ 30 অক্টোবৰৰ দিনা সৰু সুৰা বস্তু কিনিব পাৰে। সোণ ৰূপ তামা কইনছ কিনে বহুতে। আৰু যদি তেনেকুৱা কিনিব নোৱাৰে, দুৰ্বল,
ষ্টীলৰ কাঁহী বাতি হ'লেও কিনিব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আৰু ধন্বন্তৰীৰ নাম ল'ব 108 বাৰ পাৰিলেও ওম ধন্বন্তৰী দেৱায় নমঃ আৰু যদি পাৰে বেছিকৈ ল'ব নহ'লে 108 বাৰ হ'লেও ল'ব 8 বাৰ হ'লেও ল'ব আৰু যেহেতু সেইদিনা কুবেৰৰ দিন আপোনালোক পাৰিলে কুবেৰৰ নাম ল'ব ওম কুবেৰাই নমঃ কৰি 108 বাৰ মাতিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নতুন ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ